AIYFৰ তৰফৰ পৰা লিডু কলেজ কৰ্তৃপক্ষ বিশেষকৈ ডক্টৰ উপাধ্যায় ডাঙৰীয়া আৰু লিডু কলেজ IQAC তেখেতসকলক আমি অতি অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আমাক এই অনুষ্ঠানটোৰ সহযোগিতা কৰাৰ কাৰণে। মোৰ বৰ বিশেষ ক'বলগীয়া নাই, ছাৰে অলৰেডি কৈছে। মই খালি এটা কথা ক'ব বিচাৰিছোঁ যে ইয়াৰ লগতে ড্ৰাগছৰ সমস্যাৰ লগতে আৰু বিভিন্ন ধৰণৰ সমস্যা জড়িত হৈ আছে, যেনে চুৰি ডকাইতি ৰেপ পৰ্যন্ত হ'ব পাৰে, বিভিন্ন ধৰণৰ কথা আছে। সেইকাৰণে আমি আৱেৰনেছ প্ৰগ্ৰামটো সঘনাই পাতিব লাগে, অকল এদিনেই অনুষ্ঠান এটা পাতি শেষ কৰিম বুলি ভাবিলে নহ'ব। দ্বিতীয় কথাটো হ'ল আমাৰ দীৰ্ঘ দিনৰ পৰা দাবী এটা আছিলে যে লিডু চকী আৰক্ষী আউটপোষ্ট সেইটো ষ্টেচন হ'ব লাগে, পূৰ্ণাংগ ষ্টেচন হ'ব লাগে। ইতিমধ্যে আমি গম পাইছোঁ, জানিবলৈ সুখী হৈছোঁ যে অসম চৰকাৰে ইতিমধ্যে কৰিছে, এই পূৰ্ণাংগ ষ্টেটাছ দিবলৈ বা পুলিচ ষ্টেচনৰ ষ্টেটাছ দিবলৈ সিদ্ধান্ত লৈছে। আমি শলাগ লৈছোঁ সেইটো, আৰু আমাৰ ভাবে এই অঞ্চলটোৰ বাবে এইটো ডাঙৰ পদক্ষেপ বুলি ভাবোঁ। ধন্যবাদ। এই 26 জুন 2025 তাৰিখে ইণ্টাৰনেশ্যনেল ড্ৰাগছ এবিউজ ডে। গতিকে এই উপলক্ষে নিখিল ভাৰত কৃষক সভা আৰু লগতে লিডু মহাবিদ্যালয়ৰ ইণ্টাৰনেল কোৱালিটি এছুৰেঞ্চ চেল চমুকৈ IQACৰ সহযোগত এক ড্ৰাগছ বিৰোধী সভা লিডু মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। ইয়াত লিডু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা ওচৰ পাজৰৰ ৰাইজে অংশগ্ৰহণ কৰে। গতিকে এই সভাতেই ড্ৰাগছৰ যি ভয়াৱহতা, আমাৰ যি উঠি অহা প্ৰজন্ম, এই প্ৰজন্ম ধ্বংসৰ গৰাহলৈ আগবাঢ়ি গৈছে, আৰু সেই ধ্বংসমুখী প্ৰজন্মক উদ্ধাৰৰ বাবে আমাৰ যি ড্ৰাগছ বিৰোধী সংস্থাবিলাক আছে, আমাৰ যি অভিভাৱক আছে, শিক্ষক সমাজ আছে, আমি সকলোৱে যৎপৰোনাস্তি চেষ্টা চলাব লাগিব। আৰু আমাৰ অকল এইটো অঞ্চলতে নহয়, আগতে আমি নগৰ চহৰ অঞ্চলত আমি ড্ৰাগছৰ কথা শুনিছিলোঁ। আজিকালি ড্ৰাগছ একেবাৰে গাঁৱৰ ভিতৰ অঞ্চললৈ ড্ৰাগছ বিয়পি পৰিছে, কাৰণ ড্ৰাগছ সকলোতে সুলভ হৈ পৰিছে। গতিকে সেই ড্ৰাগছ পেডলাৰবিলাকক ধৰি তেওঁলোকক উপযুক্ত শাস্তি, নজিৰবিহীন শাস্তি যাতে প্ৰশাসনে লয় তেওঁলোকৰ ওপৰত, তাৰ প্ৰতি আমি মত পোষণ কৰিছোঁ। আৰু আমাৰ যি ওচৰ চুবুৰীয়া যি সমাজ, সেই সমাজত এনেকুৱা অকল আজিৰ দিনটোতেই নহয়, আৰু বেলেগ বেলেগ দিনতো আমি যাতে ড্ৰাগছ বিৰোধী যিবিলাক সজাগতামূলক যিবিলাক অভিযান, সেই অভিযানবিলাক আমি চলাই যাওঁ। আৰু আমাৰ ইয়াত যি অসামাজিক যিবিলাক কাৰ্যকলাপ হৈ থাকে, চুৰি ডকাইতি হত্যা ধৰ্ষণ লুণ্ঠন, এইবিলাক সকলোৰে আমি যদি গুৰিটো চাওঁ তাক ড্ৰাগছ সেৱনৰ লগত কোনোবা নহয় কোনোবা জড়িত হৈ থাকে। গতিকে সেই ড্ৰাগছ নিৰ্মূল কৰিব নোৱাৰিলে এই অপৰাধবিলাক আমাৰ সমাজত চলি থাকিব। গতিকে আমি সেই আমাৰ ড্ৰাগছ আমি গুৰিৰ পৰা একেবাৰে উভালি পেলাব লাগিব, তেতিয়াহে আমাৰ যি সমাজত চলি থকা যি অসামাজিক কাৰ্যকলাপ, এই অসামাজিক কাৰ্যকলাপ আমি ৰোধ কৰিবলৈ আমি সক্ষম হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।